মোৰ নাম মোহাম্মদ ৰফিকুল হক। মোৰ ঘৰ দৰং জিলাৰ চিপাঝাৰত। মোৰ হেয়াৰ প্ৰব্লেম বহুত দিন আগৰ পৰাই হৈ আছিলে। ফ্ৰণ্টৰ ভাগটো প্ৰায় চুলি সৰি প্ৰায় নোহোৱাই হৈ গৈছিল। তাৰপিছত মোৰ বন্ধু এজনৰ পৰা খবৰ পালোঁ ইয়াতে গুৱাহাটীত HSU হেয়াৰ হাৰমনি এণ্ড ইউ তাতে যোগাযোগ কৰিলোঁ তেওঁৰ পৰা। তাৰপিছত মই ইয়াতে আহি ছাৰসকলৰ লগত কথা পাতিলোঁ। কথা পতাৰ পিছত প্ৰথমতে মই অকণমান নাৰ্ভাছ ফিল হৈছিলে। ডক্টৰসকলৰ লগত তেওঁলোকে কথা বতৰা পাতিলোঁ। তেওঁলোকে দিয়া পৰামৰ্শ কিছুমান লোৱা হ'ল। তাৰপিছত মোক ট্ৰেন্সপ্লাণ্টৰ কাৰণে তেওঁলোকে মোক ছাজেশ্যন কৰিলে। ইয়াৰ পিছত মই তেওঁলোকৰ নিৰ্দেশ মৰ্মে 3500 ড্ৰাফ্ট মই ট্ৰেন্সপ্লাণ্ট কৰালোঁ। এতিয়া মোৰ প্ৰায় এবছৰ হৈছে। এবছৰৰ পিছত মই বহুত ভাল ৰিজাল্ট এটা পাইছোঁ। কোনোবাই যদি এনেকৈ হেয়াৰ ট্ৰেন্সপ্লাণ্ট কৰিব বিচাৰে তেতিয়াহ'লে গুৱাহাটীত আহি ইয়াতে হেয়াৰ হাৰমনি এণ্ড ইউ ইয়াতে আহি তেওঁলোকে কণ্টেক্ট কৰিব পাৰে। মই সম্পূৰ্ণভাৱে ছেটিছফাই ইয়াৰ পৰা। থেংক ইউ HSY।